নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেল আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আহক ভিডিঅ'টো লওঁ। তো বন্ধুসকল, আজি 43 নম্বৰ ডে ৰানিং। দেখিছে কেনেকুৱা অৱস্থা, ফাৰ্মৰ কণ্ডিশ্যন একদম বেয়া। তো ভিডিঅ' ৰেগুলাৰ বনাব পৰা নাই, কিন্তু মই বনোৱা নাই কাৰণে মনটো ভাল নহয় আৰু আপোনাৰ ৰিজাল্টটো ভাল নহ'বই। তথাপিও আজি এটা লাষ্ট আপডেট দিলোঁ আৰু আজি হয়তো লিফটিং হ'ব পাৰে। তো সদায় মানে লিফটিং হ'বকৈ মানে হেৰি কৰি আছে, তো আজি ফাইনেলি হ'ব পাৰে। তো একদম অৱস্থা কণ্ডিশ্যন ঠিক নহয়। মুৰ্গী এভাৰেজ গ্ৰ'থটো বাৰু যি নহওক, কিন্তু মৰ্টেলিটি বহুত হ'ল, প্ৰায় 250মান মৰ্টেলিটি হৈ গ'ল টোটেল। ডেইলি 20টা-25টা এনেকৈ মৰ্টেলিটি হৈ আছে। তো তাৰ কাৰণে ৰিজাল্টটো বহুত হাৰ্ম কৰিব। আৰু আপোনাৰ দানাটো মাজতে আপোনালোকক কৈছিলোঁ, দানা ভাল দিয়া নাছিলে। তো সেইকাৰণে মানে মুৰ্গীটো গ্ৰ'থটো ভাল নল'লে সেই সময়ত। বাকী এতিয়া গ্ৰ'থ লৈছে, ল'লে কি হ'ব, এতিয়া গৰম পৰিছে, আকৌ গৰম পৰাৰ ফলত মানে মৰ্টেলিটি হৈছে। তো গ্ৰ'থ লৈছে ফিনিচাৰত, লৈ পেলাই মৰ্টেলিটিও হ'ল। পেলেও লছ। আগতে আপোনাৰ যিটো সময়ত গ্ৰ'থ ল'ব লাগিছিল সেইটো সময়ত ল'ব পৰা নাই দানাৰ কাৰণে। এতিয়া মানে গৰম পৰিলে ৰ'দ ল'বৰ কাৰণে অভাৰ গ্ৰ'থ হৈ গ'লে মৰ্টেলিটি বেছি হৈ যায়। দেখিছে আপোনালোকে মৰ্টেলিটি। তো এনেকুৱা মৰ্টেলিটি ৰেগুলাৰ উঠাই আছে মই, মানে ফাৰ্মত কাম কৰিব একদম ইচ্ছা নোহোৱা হৈ গৈছে। তো এইবাৰ কোম্পানীয়ে মানে ভাল মানে প্ৰব্লেম কৰি দিছে। মানে এইবাৰ পে'মেণ্টটো পোৱা টানে, মানে কাম সোনকালে মানে খালী হ'লে মানে দৰকাৰ আৰু FCR প্ৰায় আপোনাৰ 2.2 পাৰ হৈ গৈছে। তো কমপ্লিট ডিটেইলছ মই FCR কি হয় কি নহয়, ৰিজাল্ট কি বেয়া হ'ল নহ'ল, ভালদৰে ভিডিঅ' এটা বনাই পেলাই জনাম ভালদৰে আপোনালোকক কি কাৰণত বেয়া হ'ল। তো সেইটো এতিয়া বৰ্তমানটো ক'ব নোৱাৰিম। তথাপিও মানে যদি 40 আগত উঠিলে হয় কিবা এটা পে'মেণ্ট পালোঁ হয়, কিন্তু এতিয়াতো কোনো পক্ষে মানে চান্স নাই। তো এইটো কোম্পানীৰ ফালৰ কাৰণে হ'ল, মোৰ মানে খুবেই দুখ লাগিছে, কাৰণ বহুতখিনি কষ্ট হ'ল, খৰচা হয়। আৰু ইয়াত যদি এতিয়া আপোনাৰ পে'মেণ্ট নাপাম, মোৰ বহুত অসুবিধা হৈ যায়। মোৰ বুলি নহয়, চবৰে হয়। তো এতিয়া যি নহওক চলিবতো লাগিব, চাওঁ আগতে কি হয়। কোম্পানী হয়তো চেঞ্জ কৰিবলগীয়া হৈ যাব পাৰে, কাৰণ যদি আৰু তেনেকুৱা কৰে ৰিজাল্টটো ভাল নহ'লে, মানে সিহঁতৰ এবাৰ কৰিলে এনেকুৱা কৰি থাকে 2-3 দিনলৈ। সেইকাৰণে মই আৰু চান্স নলওঁ। যদি বাইচাঞ্চ যদি বেলেগ কোম্পানী, ভাল কিবা কোম্পানী পাওঁ, তাতে হয়তো কৰিম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, কাৰণ আপোনালোকে চাই পেলাই গম পাব যে মানে কেনেকুৱা অসুবিধা ফাৰ্মত হয়। অকল ভাল দিশটো নহয়, বেয়া দিশটোও চাব লাগিব। বস্তু এটা কৰিলে আপুনি ফাৰ্মৰ বেয়া দিশবিলাক এনেকুৱা ধৰণৰ। তো কেতিয়া মানে আপোনাৰ এইবিলাক প্ৰব্লেম দেখা পায়, ফেচ কৰিবলৈ এইবিলাক প্ৰব্লেম কোনো ঠিক নাই। এতিয়া অকল 2000 মুৰ্গী পুহি 50,000 টকা এটা মানে বা 40,000 টকা মানে লাভ কৰিম বুলি আশা কৰি হ'লে আপুনি ফাৰ্মখন কৰা যায়, কিন্তু এনেকুৱা ধৰণৰ নহয়। বেয়া দিশো আছে। কোনোবা এটা বেটছ ভাল হ'ব, দুটা বেটছ বেয়া হৈ যাব পাৰে। তো সেইবিলাক চবখিনি মানে ৰেডি হৈ থাকিবলগীয়া হয়, চব মানে কাৰণতে। তো এইবিলাক কোম্পানীৰ ফালৰ অসুবিধা। তো বন্ধুসকল, ভিডিঅ'টো মানে জনালোঁ, চাই পেলাই কেনে পালে জনাব। আৰু মেনেজমেণ্টৰ বিষয়ে কৰোঁ মানে এইকেইদিন মানে একো বেলেগ ধৰণৰ মেডিচিন একো ব্যৱহাৰ কৰা নাই, অকল পানী দি আছোঁ। দানাটো ৰাতি দি, দিনত দানা দিয়া নাই, কাৰণ গৰম বহুত আছে। 38, 37 এনেকুৱা ধৰণৰ টেম্পাৰেচাৰ মাৰি আছে চেলচিয়াছ। তো সেইকাৰণে দিনত দানা দিয়া নাই। আৰু আজি দানা বৰ্তমান শেষ হৈ আছে, তাতে দানা থাকিলেও নিদিলে হয়। তো দানাটো দিনত ব্যৱহাৰ কৰা নাই আজি 4-5 দিন হ'ল। দানা ৰাতি দি আছোঁ। তো তেনেকৈয়ে দিব গৰম দিনত, ৰাতি দানা দিব, দিনত নিদিব। তো আৰু বাকী মৰ্টেলিটিৰ কাৰণে উপায় নোহোৱা হৈছে আৰু। বন্ধুসকল, ৰেকিঙো কৰা নাই মই আজি 2 দিন হ'ল, ইচ্ছা নোহোৱা হৈ গৈছে, কাৰণ পে'মেণ্ট নাহা বুলি গম পালে মানে হিচাপ কৰি চাইছোঁ। তো ৰিজাল্ট ভাল নহ'লে কাম কৰিব মন নহা হয়। তো এইটো উপায় নাই আৰু কি কৰিম। তো ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।